হয়, আমি ১.৫ মাহ ধৰি আমি প্ৰস্তাৱিত ছেটেলাইট টাউনশ্বিপৰ বাতিলৰ কাৰণে আমি যি সংগ্ৰাম অব্যাহত ৰাখিছিলোঁ, সেই আমাৰ প্ৰতিবাদ আন্দোলনৰ ভাষা বুজি আমাৰ জাগিৰোড সমষ্টিৰ স্থানীয় বিধায়ক তথা কৃষি বিভাগৰ মন্ত্ৰী বিজু হাজৰিকা ডাঙৰীয়াই আমাৰ এই আন্দোলনৰ ভাষা বুজি তেখেতে আমাৰ এই দাবীখিনি তেখেতে মানি ল'লে আৰু তাৰ বাবে তেখেতক আমি স্থানীয় ৰাইজৰ হৈ ধন্যবাদ জনাইছোঁ। আৰু GMDৰ তৰফৰ পৰা আমাক স্পষ্টভাৱে লিখিত দিছে যে সিন্দিখৰ নলভৰা বিহতা ৰৌমাৰী অঞ্চলত ছেটেলাইট টাউনশ্বিপ স্থাপন নহয় বুলি স্পষ্টভাৱে প্ৰকাশ কৰাৰ বাবে আমি সকলোৱে ৰাইজে আনন্দিত হৈছোঁ আৰু ভাল পাইছোঁ। হয়, আজি আমি সদৌ ছাত্ৰ সন্থা, ঐতিহাসিক তিৱা ৰাজদৰবাৰ, তিৱা সাহিত্য সভা, তিৱা বুদ্ধিজীৱী মঞ্চ অসম, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ সুৰক্ষা সমিতি লগতে মৰিগাঁও জিলা গোৰ্খা ছাত্ৰ সন্থা, আমি আমাৰ এই জাতীয় সংগঠনসমূহে আজি তেজপুৰস্থিত জাগিৰোড বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিজু হাজৰিকা ডাঙৰীয়া আমি সাক্ষাৎ কৰোঁ আৰু তেখেতে আমাক আজি আমন্ত্ৰণ কৰি আমাৰ হাতত যি জাগিৰোড সিন্দিখৰ অঞ্চলত আজি প্ৰায় আমি প্ৰায় ১.৫-২ মাহ ধৰি যি সংগ্ৰাম আমি অব্যাহত ৰাখিছোঁ যে জাগিৰোড সিন্দিখৰ অঞ্চলত কোনো কাৰণতে ছেটেলাইট টাউনশ্বিপ স্থাপন কৰিব নোৱাৰিব। আৰু এই দাবীটোক সন্মান জনাই তেওঁলোকে আজি লিখিত হিচাপে আমাৰ হাতত এখনি পত্ৰ অৰ্পণ কৰিছে। আৰু GMDয়ে গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটিয়ে স্পষ্টভাৱে লিখিত হিচাপে দিছে যে জাগিৰোড সিন্দিখৰ অঞ্চলত ছেটেলাইট টাউনশ্বিপ স্থাপন নকৰিব। আৰু মই ভাবোঁ এই জয়টো কেৱল তিৱাৰ জয় নহয়, এই জয়টো তিৱাৰ লগতে প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ জয়। আৰু এই সংগ্ৰামখনত আমি আজি প্ৰায় ১.৫-২ মাহ যিটো সংগ্ৰাম আমি অব্যাহত ৰাখিছোঁ,